নমস্কাৰ, মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৬,০০০ নতুন পদ ওলাইছে। ইয়াত আমি তিনিটা নটিফিকেশ্যন আলোচনা কৰিম। মই এটা এটাকৈ আপোনালোকক গোটেইকেইটা নটিফিকেশ্যনৰ বিষয়ে সম্পূৰ্ণকৈ ক'ম। তিনিটা নটিফিকেশ্যনত টোটেল আপোনালোকৰ ৬,০০০ পদ ওলাইছে। ইয়াত আপোনালোকৰ মেইনলি নাৰ্ছিঙৰ কাৰণে বহুত বেছি মেডিকেল লাইনৰ কাৰণে বহুত ভাল পোষ্ট আছে। যিসকলে নাৰ্ছিং কৰিছে, ফাৰ্মাচিষ্ট কৰিছে, তেওঁলোকৰ বাবে বহুতেই ভাল। লেব টেকনিচিয়ান কৰিছে, তেওঁলোকৰ কাৰণেও পদ থাকিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গোটেইখিনি কথা কমপ্লিটলি বুজি পাব, নহ'লে বুজি নাপায়। আৰু তিনিটা নটিফিকেশ্যন আছে, আপোনালোকক গোটেইখিনি মই এটা এটাকৈ কৈ যাম। আজি আপোনালোকৰ আমাৰ প্ৰথম যিটো নটিফিকেশ্যন আহিছে সেইটো হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা, চমুকৈ RRBৰ ফালৰ পৰা ওলাইছে। ইয়াত 434টা পেৰামেডিকেল কেটেগৰীৰ পোষ্ট মুকলি হৈছে, যিকেইটাৰ বাবে তেওঁলোকে অনলাইন আবেদন বিচাৰিছে। ইয়াৰ আপোনাৰ আবেদনটো 9 আগষ্টৰ পৰা এই পদকেইটাৰ বাবে আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 434টা পেৰামেডিকেল বুলি ক'লে ইয়াত আপোনালোকৰ নাৰ্ছৰ পৰা আদি কৰি যি ছুপাৰিনটেণ্ডেণ্ট হওক বা বহুতখিনি পোষ্ট আছে। মই গোটেইখিনি ক'ম। আপোনালোকৰ নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে 272টা আছে, ডায়েলিচিছ টেকনিচিয়ানৰ কাৰণে 4টা আছে, হেল্থ এণ্ড ইনস্পেক্টৰৰ কাৰণে আপোনালোকৰ গ্ৰেড 2ৰ পদ 33টা আছে, ফাৰ্মাচিষ্টৰ কাৰণে আপোনালোকৰ 105টা আছে, ৰেডিঅ'লজি এক্সৰে টেকনিচিয়ানৰ কাৰণে 4টা আছে, ECG টেকনিচিয়ানৰ কাৰণে 4টা আছে, লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2ৰ কাৰণে আপোনালোকৰ 12টা টোটেল ভেকেঞ্চি আছে। টোটেল মিলাই হৈছে 9 পোষ্ট আপোনালোকৰ হৈছে 434টা ভেকেঞ্চিৰ বাবে তেওঁলোকে আপোনালোকৰ পৰা আবেদন বিচাৰিছে। গোটেইকেইটাৰে কোৱালিফিকেশ্যন বেলেগ বেলেগ আৰু আবেদনৰ যিটো এজ লিমিট সেইটো বেলেগ বেলেগ হয়, আৰু তেওঁলোকে এজটো কেলকুলেশ্যন কৰিব আপোনালোকৰ 1/1/2024লৈ। নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে 20ৰ পৰা 40 আৰু আপোনালোকৰ ডায়েলিচিছ টেকনিচিয়ানৰ কাৰণে 20ৰ পৰা 33, যিটো ইনস্পেক্টৰ আছে হেল্থ ইনস্পেক্টৰৰ কাৰণে 18ৰ পৰা 33। আপোনালোকৰ মেইনলি 18 বছৰ ধৰি থওক আৰু হাইষ্ট 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। খালি প্ৰত্যেকটোৰে বেলেগ বেলেগ হয়। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইটৰ লিংক দিয়া আছে, আপোনালোকে তাত গৈ অফিচিয়েল নটিফিকেশ্যনটো চাব পাৰে। OBC NCLৰ কাৰণে 3 বছৰ, ST SC কাৰণে 5 বছৰ, PWD আনৰিজাৰ্ভ PWSৰ কাৰণে 10 বছৰ, PWD OBC NCLৰ কাৰণে 13 বছৰ, PWD ST SC কাৰণে 15 বছৰ। আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে প্ৰদান কৰিছে। আপোনালোকে এজ ৰিলেক্সেশ্যন পাব যদিহে আপোনালোকে কেটেগৰীকেইটাত বিলং কৰে, তেতিয়াহ'লে আপোনালোকে পদখিনিত এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। আৰু প্ৰত্যেকটোৰে এডুকেশ্যন কোৱালিফিকেশ্যন বেলেগ বেলেগ হয়। মই গোটেইখিনি কৈ থাকিলে বহুতেই যথেষ্ট দীঘল হৈ যাব ভিডিঅ'টো, সেইবাবে আপোনালোকে এবাৰ আমাৰ ৱেবছাইটটো ভিজিট কৰিব। তাতে নটিফিকেশ্যনত একদম ডিটেইলছত দিয়া আছে, আপোনালোকে এবাৰ চালেই পাই যাব। বহুত বেছি কথা নাই। আৰু আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, তাতে আপোনালোকে জইন হৈ ল'ব। যিসকল নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে BSc নাৰ্ছিং বিচাৰিছে, লগতে আপোনালোকৰ ডায়েলিচিছ টেকনিচিয়ানৰ কাৰণে BSc প্লাছ ডিপ্ল'মা ইন আপোনালোকৰ ডায়েলিচিছ ট্ৰেইনাৰ হ'ব লাগিব, এইবোৰে বিচাৰিছে মেইন। আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে ST SC PWD এক্স ছাৰ্ভিচমেন, ফিমেল, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটিজ, ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ কাৰণে 250 টকা, আদাৰ্ছ অৰ্থাৎ OBC আৰু জেনেৰেলসকলৰ কাৰণে 500 টকা আপোনালোকে এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰিব লাগিব। অনলাইন মাধ্যমত কৰিব পাৰিব। ইণ্টাৰনেট বেংকিং, UPI, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনালোকে এই পে'মেণ্টটো আপোনালোকে ক্লিয়াৰ কৰিব পাৰে। ইয়াত আপোনালোকে আবেদন কৰোঁতে পে'মেণ্টটো ক্লিয়াৰ কৰিব লাগিব। আৰু ষ্টাৰ্টিং ডেট 9 আগষ্টৰ পৰা হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 8 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ আবেদন কৰাৰ লিংক দিয়া আছে, আপোনালোকে ভিজিট কৰিব, নহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিব অসমকেৰিয়াৰ.in। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে গৈ তাত জইন হৈ লওক। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ লৈছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যেনে চেনেলটো আগুৱাই নিয়াত সহায় কৰক। আৰু এতিয়া আকৌ আমাৰ যিটো ছেকেণ্ড অৰ্থাৎ দ্বিতীয়টো যিটো নটিফিকেশ্যন আহিছে সেইটোৰ ফাললৈ, এইটো আহিছে আপোনালোকৰ ইণ্ডিয়ান অ'ভাৰচেছত বেংকৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ 20/8 লাষ্ট ডেট হয়, 20 আগষ্ট লাষ্ট ডেট। ইণ্ডিয়ান অ'ভাৰচেছ বেংকৰ ফালৰ পৰা আপোনালোকৰ 750টা ভেকেঞ্চি মুকলি হৈছে, যিকেইটা আপোনালোকৰ এপেণ্ডিছৰ ভেকেঞ্চি হয়। আৰু এপেণ্ডিছ এক্ট আপোনালোকৰ 1961ৰ জৰিয়তে এই ৰিক্ৰুইটমেণ্টটো তেওঁলোকে দিছে। এপেণ্ডিছ কি হয় হয়তো বহুতে নাজানিব পাৰে। এপেণ্ডিছটো হৈছে এটা ট্ৰেইনিং প্ৰগ্ৰেম হয়, য'ত আপোনালোকৰ 1 বছৰৰ কাৰণে আপোনালোকে বেংকত কাম কৰিব পাৰে, বেংকিং ছেক্টৰত। আৰু সেইটো বিভিন্ন ধৰণৰ অইলেও দিয়ে বা বিভিন্ন ছেক্টৰে দিয়ে, তাত কাম কৰিব পাৰিব। তাৰপিছত এখন আপোনালোকে চাৰ্টিফিকেট পাব। জাষ্ট এইটো এটা জব নহয়, জাষ্ট এটা ট্ৰেইনিং পিৰিয়ডহে হয়। ইয়াত যদি আপোনালোকৰ মেট্ৰ' চিটিত পায় তেনেহ'লে 15,000 টকা পাব, আৰু আৰবেনত হ'লে 12,000 টকা আপোনালোকে পাব, ছেমি আৰবেন হ'লে 10,000 টকা আপোনালোকে ষ্টাইপেণ্ড পাব। এইটো চেলেৰী বুলি নক'ব, এইটো জাষ্ট ষ্টাইপেণ্ড হয়। এজ লিমিটটো আপোনালোকৰ 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয়। আৰু ডেটটো আপোনালোকৰ কেলকুলেট কৰিব 1 আগষ্টলৈকে। আৰু যিসকল 1/8/1997 পৰা 1/8/2005 ভিতৰত গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিসকল গ্ৰেজুৱেট হয় তেওঁলোকে পাৰিব, গ্ৰেজুৱেট হ'লেও নহ'ব। 21 চনৰ পৰা 25 চনৰ ভিতৰত যিসকলে গ্ৰেজুৱেট কৰিছে
তেওঁলোকেহে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। PWD সকলে 472 ৰুপিজ, ফিমেল ST SC সকলে 708 টকা, জেনেৰেল OBC আৰু EWS সকলে 944 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এইটো বহুতে এটা হাই হয়, যিহেতুকে মোৰ জনোৱাটো কৰ্তব্য হয়, মই জনাই দিছোঁ আপোনালোকে চাই লওক এপ্লাই কৰে নে নকৰে, কাৰণ 1000 টকা আৰু এবছৰ কাম কৰিবৰ কাৰণে আপোনালোকে তেওঁলোকক দিব তেনেকুৱাটো হ'ব নোৱাৰে। তথাপিও আপোনালোকে চাব, যদি কাৰোবাৰ ইচ্ছা হয় এপেণ্ডিক্সৰ চাৰ্টিফিকেটখন ল'লে কিবা হোৱাৰ সম্ভাৱনা আছে তেনেহ'লে আপোনালোকে কৰক। ষ্টাৰ্টিং ডেটটো 10 আগষ্টৰ পৰা হৈছে, লাষ্ট ডেট আপোনালোকৰ 20 আগষ্ট পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আবেদন প্ৰচেছটো অনলাইন মাধ্যমতে হ'ব। আবেদনৰ লিংক আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰিলে পাব, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক দি দিছোঁ। নেক্সট যিটো 3 নম্বৰ নটিফিকেশ্যন আহিছে, এইটো মই এটা ৰিমাইণ্ডাৰ ভিডিঅ' হয়, যিটো পদ 3 নম্বৰটো মই এইটোৰ আগতে ভিডিঅ' বনাইছোঁ। যিসকল আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ হয়, পুৰণা ছাবস্ক্ৰাইবাৰ, তেওঁলোকে গম পায়। যিসকলে এতিয়া বৰ্তমান চাইছে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক। IBৰ ফালৰ পৰা অৰ্থাৎ ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা 4987টা ছিকিউৰিটি এছিষ্টেণ্ট এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিকেইটা আপোনালোকৰ এপ্লাই কৰাৰ অন্তিম তাৰিখটো হৈছে 17 আগষ্ট 2025। আজি আপোনালোকৰ 12 আগষ্ট হৈ গ'ল। বহুত এটা বিশেষ সময় নাই আপোনালোকৰ হাতত। আৰু যিহেতুকে বহুতে নাজানিব পাৰে IBটো কি হয়, IBটো মই কৈ দিছোঁ। IB হৈছে ইণ্টেলিজেন্ট ব্যুৰো, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ এটা বিভাগ হয়, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত হয়। ইয়াত আপোনালোকৰ গ্ৰুপ চিৰ হয়, কিন্তু বাট নট গেজেটেড হয়। আপোনালোকৰ পোষ্টটো পে' স্কেলটো 21,700 টকাৰ পৰা 69,100 টকালৈকে আপোনালোকৰ স্কেল হয়। এইটো জাষ্ট স্কেল। আৰু আপোনালোকৰ অসমত এক্সাম চেণ্টাৰটো ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত আছে। এইটো আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ছিক্ৰেটিভ এজেঞ্চি হয়, যিটোৱে বিভিন্ন ধৰণৰ এনকুৱাৰী কৰে। আৰু ইয়াত আবেদন কৰিব পাৰে 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু যদিহে আপোনালোকে আনৰিজাৰ্ভ কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে তেনেকুৱা ধৰণৰ ফেচিলিটি কোনো নাপায়। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ চাই থকাসকলে ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক। এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে আপোনালোকে 10 পাছ কৰিছে তেনেহ'লে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। ডমিচিয়েল চাৰ্টিফিকেট অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাগিব, যিখন ষ্টেটত আপোনালোকে বাস কৰে। আৰু লোকেল লেংগুৱেজ জনাটো কম্পালচৰি হয়। যদি আপোনালোকে অসমৰ হয়, অসমীয়া লেংগুৱেজ জনাটো আপোনালোকে কম্পালচৰি হয়, জানিবই লাগিব। আৰু ইয়াত আপোনালোকৰ ফিল্ড এক্সপিৰিয়েঞ্চ বা ইণ্টেলিজেণ্ট ৱৰ্ক কৰিবৰ কাৰণে তেওঁলোকে ট্ৰেইনিং দিয়াব। এইটো এটা আপোনালোকৰ ট্ৰেইনিঙো হ'ব। ইয়াৰ লগতে তেওঁলোকক ইয়াত এপ্লাই কৰিবৰ কাৰণে আনৰিজাৰ্ভ OBC EWS মেল কেণ্ডিডেটসকলৰ কাৰণে 650 টকা, আদাৰ যিসকল থাকিলে তেওঁলোকে 550 টকা। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত আপোনালোকে কৰিব পাৰিব। অনলাইন পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ৰুপে, ভিছা, মাষ্টাৰ কাৰ্ড, বেংকিং, নেট বেংকিঙৰ জৰিয়তে আপোনালোকে SBI চালানৰ জৰিয়তেও আপোনালোকে পে'মেণ্টটো কমপ্লিট কৰিব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইখিনি ডিটেইলছ আপোনালোকক কমপ্লিটকৈ দিয়ে দিছোঁ। আপোনালোকে এবাৰ আমাৰ ৱেবছাইটটো ভিজিট কৰিব, তাত আপোনালোকৰ গোটেই এপ্লাই কৰা প্ৰচেছখিনি বা অফিচিয়েল ৱেবছাইটটো চাব পাৰিব। এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন 26 জুলাইৰ পৰা আৰম্ভ হৈ আছে। লাষ্ট ডেট আপোনালোকৰ 17 আগষ্ট পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। যিসকল আমাৰ পুৰণা ছাবস্ক্ৰাইবাৰ হয় তেওঁলোকে হয়তো গম পায়, মই ভিডিঅ' ইয়াৰ ওপৰত বনাইছোঁ। আপোনালোকে এবাৰ চাব, বহুতেই ভাল পোষ্ট হয় যিসকলে 10 পাছ কৰিছে তেওঁলোকৰ কাৰণে। আৰু IBৰ ফালৰ পৰা আৰু এটা ৰিকুইৰমেণ্ট আছিলে, যিটো আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ আছিলে, সেইটোও আপোনালোকে এপ্লাই কৰিব পাৰে। সেইটোৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। যদিহে কিবা নুবুজা আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি আমাক সুধিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আপোনালোকৰ আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব, মই দি দিয়া আছে। আপোনালোকে তাত জইন হৈ থাকক, তাতে গোটেই আপডেটখিনি পাই থাকিব। কিবা এক্সাম হোৱাৰ সম্ভাৱনা থাকিলে সেইখিনিও দিম। তাৰপিছত যদি আপোনালোকৰ GK ৰিলেটেড কিবা লাগে সেইখিনি PDF মই আমাৰ হোৱাটছআপ চেনেলটোত শ্বেয়াৰ কৰি থাকোঁ। সেইখিনি আপোনালোকে অতি সহজতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লওক। আৰু আজিলৈ এইখিনিয়ে আছিলে। যদিহে আপোনালোকে কিবা বুজা নাই জনা বা এপ্লাই কৰোঁতে কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে, নহ'লে আপোনালোকে আমাৰ হোৱাটছআপতো জনাব পাৰে। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।